মৰমৰ বন্ধু বান্ধৱীসকল তোমালোক সকলোকে আমাৰ এই চেনেলটোলৈ পুনৰবাৰ স্বাগতম জনাইছোঁ। আজিৰ এই ভিডিঅ'টিত SLR চিট 2024ৰ আজি হৈ যোৱা পেপাৰখনৰ মৰ্ণিং শ্বিফ্টৰ পেপাৰ নম্বৰ 4ৰ কেইটামান কুৱেশ্যনৰ আনচাৰ তোমালোক কৈ দিবলৈ চেষ্টা কৰিম। ভিডিঅ'টি শেষলৈকে চাই থাকিবা। এইটো কুৱেশ্যন আহিছিল যে হুইচ টু কাণ্ট্ৰিজ ডাজ দ্য গোবি ডিজাৰ্ট টাচ, অৰ্থাৎ কোন দুখন দেশক গোবি মৰুভূমিয়ে স্পৰ্শ কৰিছে। কাৰেক্ট এনচাৰটো হৈছে অপশ্যন নম্বৰ ডি, চীন আৰু মংগোলিয়া। Question number 52. In which city is Dalal Street located? Dalal Street কোনখন মহানগৰত অৱস্থিত সুধিছে। অপশ্যন ডি হ'ব কাৰেক্ট এনচাৰ, মুম্বাইত। তোমালোকৰ পৰীক্ষা কেনেকুৱা হ'ল আৰু কিমান নম্বৰ তোমালোকে পাবা বুলি ভাবা কমেণ্ট ছেকশ্যনত জনাবলৈ তোমালোকে নাপাহৰিবা। আৰু পৰীক্ষা কেনেকুৱা হৈছে আৰু 15 তাৰিখত হোৱা এক্সামটোৰ নিচিনাকৈ আজিও চেকিং কৰিছে নেকি কমেণ্ট ছেকশ্যনত তোমালোকে জনাবা। নেক্সট কুৱেশ্যন, হুইচ অফ দ্য ফলোইং ইজ এ ষ্ট্ৰেইণ্ড মিউজিকেল ইনষ্ট্ৰুমেণ্ট অফ আছাম? নিম্নলিখিত কোনটো হৈছে অসমৰ এক তাৰযুক্ত বাদ্যযন্ত্ৰ? কাৰেক্ট এনচাৰটো হৈছে অপশ্যন নম্বৰ ডি, টোকাৰী। নেক্সট কুৱেশ্যন নম্বৰ 58, হুইচ ষ্টেট ইজ দ্য অফিচিয়েল স্পন্সৰ অফ হকী টিম অফ ইণ্ডিয়া? কোনখন ৰাজ্য ভাৰতৰ হকী দলৰ চৰকাৰী পৃষ্ঠপোষক? 2024 চনৰ মতে হ'ব উৰিষ্যা হ'ব অপশ্যন বি কাৰেক্ট এনচাৰ। Next question, which state is the Dandiya Rakh a popular folk dance of? Dandiya Rakh কোনখন ৰাজ্যৰ এক জনপ্ৰিয় লোকনৃত্য সুধিছে। কাৰেক্ট এনচাৰটো হৈছে অপশ্যন বি থকাটো গুজৰাট। নেক্সট কুৱেশ্যন, কালবেলিয়া ইজ এ ফক ডান্স ফ্ৰম অফ হুইচ ৰিজন অফ ইণ্ডিয়া? কালবেলিয়া ভাৰতৰ কোন অঞ্চলৰ লোকনৃত্যৰ ৰূপ? কাৰেক্ট এনচাৰ অপশ্যন ডি, থৰ মৰুভূমি অঞ্চলৰ। Question number 66. The civil wars termed as the Wars of the Roses was fought for which throne? কোন সিংহাসনৰ বাবে গোলাপৰ যুদ্ধৰ নামৰ গৃহযুদ্ধ লানি সংঘটিত হৈছিল? উত্তৰটো হৈছে ব্ৰিটিছ সিংহাসনৰ বাবে। নেক্সট কুৱেশ্যন, জোঙাল বলহুৰ প্ৰতিমূৰ্তি কোন স্থানৰ সমীপত ৰখা হৈছে? উত্তৰটো হৈছে নগাঁৱৰ ৰহা, অপশ্যন এ হ'ব কাৰেক্ট এনচাৰ। কুৱেশ্যন নম্বৰ 70, সাগৰ দেখিছা নামৰ অসমীয়া কবিতা সংগ্ৰহটো কোনে লিখা? উত্তৰটো হৈছে দেৱকান্ত বৰুৱাদেৱে লিখা, অপশ্যন এ কাৰেক্ট এনচাৰ। কুৱেশ্যন নম্বৰ 71, ইন আছামিজ লিটাৰেচাৰ হু ইজ ন'ন এজ দ্য ধনী কবি? অসমীয়া সাহিত্যত ধনী কবি ৰূপে কোন জনাজাত সুধিছে? উত্তৰটো হৈছে বিনন্দ চন্দ্ৰ বৰুৱা, অপশ্যন এ কাৰেক্ট এনচাৰ। কুৱেশ্যন নম্বৰ 77, হুইচ টাইপ অফ ডেমক্ৰেচি ইজ প্ৰেজেণ্টলি বিং প্ৰেক্টিছড ইন ইণ্ডিয়া? বৰ্তমান ভাৰতৰ কোনবিধ গণতন্ত্ৰ প্ৰচলিত? উত্তৰটো হৈছে প্ৰতিনিধিত্বমূলক গণতন্ত্ৰ, অপশ্যন বি কাৰেক্ট এনচাৰ। কুৱেশ্যন নম্বৰ 79, টি আও কোনবিধ খেলত ভাৰতীয় দলৰ অধিনায়ক আছিল? উত্তৰটো হৈছে ফুটবল খেলৰ। কুৱেশ্যন নম্বৰ 80, টয়োটা হেজ ইটছ হেডকোৱাৰ্টাৰ্ছ ইন? টয়োটাৰ মুখ্য কাৰ্যালয়টো অৱস্থিত জাপানত। কুৱেশ্যন নম্বৰ 81, কিৰা আৰু ঘাঁ কোন দেশৰ জাতীয় সাজ পোছাক? উত্তৰটো হৈছে ভূটানৰ জাতীয় সাজ পোছাক। নেক্সট কুৱেশ্যন, টাইকোৱাণ্ডো নামৰ সমৰ কলাটোৰ উৎপত্তি কোন দেশত হৈছিল? উত্তৰটো হৈছে কোৰিয়াত হৈছিলে। নেক্সট কুৱেশ্যন, চাণক্য কোনগৰাকী সম্ৰাটৰ ৰাজকীয় উপদেষ্টা আছিল? উত্তৰটো হৈছে চন্দ্ৰগুপ্ত মৌৰ্যৰ। নেক্সট কুৱেশ্যন, মেজৰ ধ্যানচান্দৰ সৈতে জড়িত খেলবিধৰ নাম চিনাক্ত কৰিব দিছিল? উত্তৰটো হৈছে হকী, অপশ্যন ডি কাৰেক্ট এনচাৰ। অলিম্পিকৰ পতাকাখনত নিম্নলিখিত কোনটো বৰণ দেখা নাযায়? হুইচ অফ দ্য ফলোইং কালাৰ্ছ ইজ নট চিন অন দ্য অলিম্পিক ফ্লেগ? কাৰেক্ট এনচাৰ অপশ্যন চি, অৰেঞ্জ কালাৰটো দেখা পোৱা নাযায়। কুৱেশ্যন নম্বৰ 96, কোনে অলিম্পিক খেলত সৰ্বোচ্চ সংখ্যক সোণৰ পদক লাভ কৰিছে? হু হেজ ওন দ্য হাইয়েষ্ট নাম্বাৰ অফ গ'ল্ড মেডেলছ ইন দ্য অলিম্পিক গেমছ? কাৰেক্ট এনচাৰ অপশ্যন বি, মাইকেল ফেল্পছ। কুৱেশ্যন নম্বৰ 98, পিটি উষাই কোনবিধ খেলত অংশগ্ৰহণ কৰিছিল? পিটি উষাই এথলেটিক্সত অংশগ্ৰহণ কৰিছিল, অপশ্যন এ কাৰেক্ট এনচাৰ। নেক্সট কুৱেশ্যন, নিম্নলিখিত কোনগৰাকীয়ে এক মল্লযোদ্ধা সুধিছিল? সুশীল কুমাৰ হ'ব কাৰেক্ট এনচাৰ, অপশ্যন নম্বৰ চি। নেক্সট কুৱেশ্যন, জম্মু আৰু কাশ্মীৰ অঞ্চলত নিম্নলিখিত কোনটো পৰ্বতমালা আছে? উত্তৰটো হৈছে পীৰ পাঞ্জাল পৰ্বতমালা আছে। নেক্সট কুৱেশ্যন, নিম্নলিখিত কোনগৰাকী লন টেনিছ খেলুৱৈ নহয় সুধিছে? কাৰেক্ট এনচাৰ হৈছে অপশ্যন নম্বৰ ডি, পুলেলা গোপী চান্দ। নেক্সট কুৱেশ্যন, ডোৰেমন কি অথবা কোন? ডোৰেমন হৈছে এটা কাৰ্টুন চৰিত্ৰ, অপশ্যন ডি হ'ব লাগে মোৰ বোধেৰে কাৰেক্ট এনচাৰ। নেক্সট এইটো কুৱেশ্যন আহিছে যে নিম্নলিখিত কোনটো হৈছে কাণত পিন্ধা এক অসমীয়া গহনা? অপশ্যন দিছিলে গলপতা, হৰিণ চকুৱা, জোনবিৰি আৰু থুৰীয়া। ইয়াৰ উত্তৰটো মই তোমালোক কৈ নিদিওঁ, তোমালোকে কমেণ্ট ছেকশ্যনত জনাবা। কুৱেশ্যন নম্বৰ 118, 2024 বৰ্ষত কাক অসম বৈভৱৰ সন্মান প্ৰদান কৰা হৈছে? 2024 বৰ্ষত ৰঞ্জন গগৈক অসম বৈভৱৰ সন্মান প্ৰদান কৰা হৈছে, অপশ্যন বি হ'ব কাৰেক্ট এনচাৰ। নেক্সট কুৱেশ্যন, নিম্নলিখিত কোনগৰাকী পৰিব্ৰাজকে কামৰূপ ৰাজ্য ভ্ৰমণ কৰিছিল? উত্তৰটো হৈছে হিউৱেন চাং, অপশ্যন বি কাৰেক্ট এনচাৰ।
নেক্সট কুৱেশ্যন, কোন দুখন মহাদেশৰ মাজত ভূমধ্য সাগৰ অৱস্থিত? উত্তৰটো হৈছে এছিয়া আৰু ইউৰোপ মহাদেশৰ মাজত ভূমধ্য সাগৰ অৱস্থিত। অপশ্যন এ কাৰেক্ট এনচাৰ। কুৱেশ্যন নম্বৰ 124, এজন 1 জানুৱাৰী 2024 হু ইজ দ্য প্ৰেচিডেণ্ট অফ ইউক্ৰেইন? 1 জানুৱাৰী 2024 সাপেক্ষে ইউক্ৰেইনৰ ৰাষ্ট্ৰপতি কোন আছিলে সুধিছে। ভলডিমিৰ জেলেনস্কি হ'ব কাৰেক্ট এনচাৰ। অপশ্যন নম্বৰ ডি। মৰমৰ বন্ধু বান্ধৱীসকল, এইখিনি আছিল আজিৰ এই ভিডিঅ'টি। পাৰ্ট 2ত বাকী থকা কুৱেশ্যন কেইটা উত্তৰখিনি কৰি দিবলৈ চেষ্টা কৰিম। যদি পাৰ্ট 2ৰ ভিডিঅ'লৈ কমেণ্ট কৰিবা আৰু তোমালোকৰ পৰীক্ষা কেনেকুৱা হ'ল, কিমান নম্বৰ পাবা, পাছ কৰিবা নে নাই, কমেণ্ট ছেকশ্যনত জনাবলৈ নাপাহৰিবা। চেনেলটো যদি ছাবস্ক্ৰাইব কৰা নাই, ছাবস্ক্ৰাইব কৰি দিবা।